Now, first of all, let me congratulate you all for such a wonderful result. এতিয়া যিমানখিনি ৰিজাল্ট তোমালোকে কৰিছা এটো কাৰণে তোমালোকক শুভেচ্ছা বাণী জনাইছো মই অভিনন্দন জনাইছো আৰু এই যে ৰিজাল্টটো কৰিলা এই ৰিজাল্টটো যাতে মৰহি না যায় তাৰ কাৰণে তোমালোকৰ সেই জায়গাবিলাকৰ পৰা উলিয়াই আনি পেলাই দেখুৱা গৈছে যে ইয়াত স্কোপ আৰু কিমান আছে এতিয়া যে 12 পাস কৰি যে তোমালোকে উলাই যাবা 2-3 বছৰত তোমালোকৰ জীৱনৰ সত্যে তোমালোকৰ ডাইৰেকশনটো সেট কৰিব যে তোমালোকে কি লবা আগত গৈ পেলাই কি হবা গৈ এটো হোৱাৰ কাৰণে আজি যিখিনি তোমালোকক সুযোগ বা অপৰচুনিটিজৰ দুটা যে সুযোগ দেখুৱাইছে সেইখিনি গ্ৰিপ কৰিব পৰা কিমানৰ তোমালোকৰ সমৰ্থ আছে মই নাজানো কিন্তু যাৰ আছে তাৰ জীৱনটো বনি যাব বুজিছা ইমান এনেকুৱা লৰাছলিৰ মাজতো কিছুমান এনেকুৱা লৰাছলি আহে আজমল ফাউন্ডেশনলে যত তেওঁলোকে বুটলি পেলাই নিজৰ সুযোগটো লৈ যায় এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যাৰ একোই নাই হয়তো পার্সেন্টেজ ও এলিজিবিলিটি ক্ৰাইটেৰিয়া নাই এলিজিবল নোহোৱা সত্ত্বেও হাবিয়া খাতা লৈ পেলাই আহিছে যে মই জীৱনত কিবা কৰিম এনেকুৱাকে লৰা এটা আহি ইয়াত থাকিবলৈ জায়গা নাপাই পেলাই ট্ৰেন ষ্টেচনত ৰাতি কটাই এমাহ ৰাতি কটাই দিনত খাবলৈ নাপাই যে মই মেডিকেল পঢ়িম মোক সুযোগ এটা দিব লাগে যেটো লৰাৰ পার্সেন্টেজ এলিজিবিলিটি পার্সেন্টেজ টু নাই 54 নে 64 সামথিং এনেকুৱা পার্সেন্টেজ লৈ পেলাই হি আহিছিলে আৰু সাৰহতে নোৱাৰো বুলি কোৱাটো হি নিজৰ ফালৰ পৰা কৈছে যে মই কৰি দেখুৱামে আৰু সেই লৰাটোক যেটা সুযোগ দিয়া গল প্ৰথম বছৰ ভাল ৰিজাল্ট কৰা নাই কিন্তু পিছৰ বছৰ এটা এই সিদ্ধান্তখিনি বা এইখিনি কথা যদি মনত লৈ পেলাই আগবাঢ়ি যোৱা তেতিয়া হলে তোমালোকে ইয়াৰ আজি ইহাৰ এই যে যেটো তোমালোকৰ অনা গল এনেকুৱা ধৰণৰ সুযোগ সদায় নাহে হয়তো আমি তো কবই নোৱাৰো এনেকুৱা আমি যেটা পঢ়াশুনা কৰিছিলো আমাক সিভিল সার্ভিসৰ কথা আমি সাগে সপোনত মানে কবত সাগে এটা দুটা শব্দ শুনিছিলো এনেকুৱা হ'ব পাৰে এখন ম্যাগাজিন এখন পঢ়িছিলো কৰবাত কিবা সাকসেস ৰিভিউ সিএসআর ৰিভিউ কৰকে এক কম্পিটিশন সাকসেস ৰিভিউ তেনেকুৱা এখন আহে সেইখনে আমি পঢ়িছিলো আৰু একো নাজানিছিলো তাৰ আগত যে কি তাৰ মানে এটো খাই নে পিন্ধে নে আমি নাজানিছিলো আজি সিভিল সার্ভিসৰ কথা এটা আমাৰ অসমৰো মানুহখিনি ছাত্ৰ ছাত্ৰী নাজানিছিল আমি প্ৰথম গোটেই জায়গাবোৰ ঘুৰিছিলা এখিনি এৱাৰনেছত আমি ঘুৰিছো কিন্তু এতিয়া আজি ছাত্ৰ ছাত্ৰী জানে এটা জানাৰ পিছত এটো কেনেকৈ আমি লব পাৰো সেই বস্তুটো আমি কৰিব লাগে আৰু হেতু কৰাৰ কাৰণে তোমালোকক যি আমাৰ ইনষ্টিটিউটছ কিনে যেটো সুবিধা কৰি দিছে এইখিনি লোৱাৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে তোমালোকে চেষ্টা কৰা ঠিক আছে থ্যাংক ইউ